ৰাজ্য চৰকাৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী শিক্ষক টিউটৰ অংগনবাড়ী আশা ৰন্ধনকৰ্মী NPS UPS OPS কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত 7টাকৈ ডাঙৰ খবৰ আহিছে যি ৰাজ্যৰ প্ৰত্যেকজন কৰ্মচাৰীয়ে জনাটো জৰুৰী সবিশেষ আপোনালোকৰ বাবে লৈ আহিছো আৰু সবিশেষ জানিবৰ বাবে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব জনা বিচাৰিছো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ সচলত স্বাস্থ্যকৰ্মী শিক্ষক কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ নিমাত চৰকাৰ বিভিন্ন দাবীৰে কেইবাটাও শিক্ষক কৰ্মচাৰী সংগঠনে শেহতীয়াভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে য'ত অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলে প্ৰতিবাদ কৰিছে NHMৰ স্বাস্থ্যকৰ্মীসকলে প্ৰতিবাদ কৰিছে লগতে পলিটেকনিকৰ শিক্ষকসকলৰো প্ৰতিবাদ অব্যাহত আছে লগতে অংগনবাড়ী আশাকৰ্মী আদি কৰি কেইবাটাও সংগঠনৰ ফালৰ পৰা প্ৰতিবাদ হৈছে আৰু চৰকাৰ ফালৰ পৰা কেনে ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে সবিশেষ আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাই দিম এবাৰ জনা বিচাৰিছো দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ ডক্টৰ শৰ্মাক পোনপটীয়াকৈ জনাব পাৰিব উজৰ আপত্তি এতিয়া যিকোনো সমস্যা অভিযোগ মুখ্যমন্ত্ৰীয়ে সমাধানৰ বাবে চৰকাৰে মুকলি কৰিলে জনহিতৰ প্লেটফৰ্ম কন্টেক্ট চিফ মিনিষ্টাৰ নামৰ এক প্লেটফৰ্ম মুকলি কৰিছে য'ত পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক অভিযোগ দিব পাৰিব যিকোনো সমস্যা অভিযোগৰ বুজ লোৱা আৰু সমাধানৰ বাবে প্ৰস্তুত কৰা এই প্লেটফৰ্মৰ জৰিয়তে সাধাৰণ ৰাইজে নিজৰ সমস্যা অভিযোগক মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ ওচৰত দাখিল কৰিব পাৰিব ফেচবুক ইনষ্টাগ্ৰামৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মালৈ সমস্যাৰ বাৰ্তা ভিডিঅ' প্ৰেৰণ কৰি সাধাৰণ ৰাইজে চৰকাৰৰ পৰা সমাধান ল'ব পাৰিব ইপিনে তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে যে কেবিনেট সিদ্ধান্তত উৎফুল্লিত প্ৰাথমিক শিক্ষক জিলা শিক্ষা বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ কৃতজ্ঞতা পত্ৰ প্ৰেৰণ কৰিছে শিক্ষা বিষয়াৰ কাৰ্যালয় মিঠাই বিতৰণ হৈছে পূৰণ হ'ল প্ৰধান শিক্ষক পদ সৃষ্টিৰ দীৰ্ঘদিনীয়া দাবী য'ত 50জন শিক্ষাৰ্থী থকা প্ৰাথমিক বিদ্যালয়সমূহতো প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হৈছে ইয়াকে লৈ উৎফুল্লিত প্ৰাথমিক শিক্ষকসকল ইপিনে NHMৰ স্বাস্থ্যকৰ্মীসকলে প্ৰতিবাদ কৰিছে চিকিৎসক নাৰ্ছ লেবৰেটৰী টেকনিচিয়ান সহ কৰ্মচাৰীসকলে প্ৰতিবাদ কৰিছে চাকৰিৰ নিৰাপত্তা বিচাৰি 3 সহস্ৰাধিক স্বাস্থ্যকৰ্মীৰ প্ৰতিবাদ সপ্তম দৰমহা আয়োগৰ মতে দৰমহাৰ মাহিলী বেতন দিয়াৰ দাবী উত্থাপন হৈছে লগতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকাই শেহতীয়াভাৱে সচলত উত্তাল ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে বাজেট অধিৱেশনত মাননি বৃদ্ধিৰ ধন ধাৰ্য কৰাৰ দাবী বাজেট সংশোধনৰ দাবী কাৰণ দৰমহা বৃদ্ধি 1 অক্টোবৰৰ পৰা কৰা হ'ব বুলি জনাইছে অংগনবাড়ী আশা ৰন্ধনকৰ্মীৰ দৰমহা 1 অক্টোবৰৰ পৰা বৃদ্ধি হ'ব বুলি জনাইছে যদিও বাজেটত ইয়াৰ ধন ধাৰ্য কৰা হোৱা নাই আৰু ইয়াকে লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু উল্লেখ কৰিছে যে বাজেটত এইসকল কৰ্মচাৰীৰ দৰমহাৰ ধন ধাৰ্য কৰিবৰ বাবে পুনৰ দাবী উত্থাপন হৈছে ইপিনে দীৰ্ঘদিন ধৰি অব্যাহত আছে পলিটেকনিকৰ অপসাৰিত প্ৰবক্তাসকলৰ প্ৰতিবাদ পলিটেকনিকৰ অংশকালীন প্ৰবক্তাসকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে মন্তব্য কৰিছে যে পলিটেকনিকৰ অংশকালীন প্ৰবক্তাই চাকৰি ঘূৰাই নাপাব অংশকালীন পদ বাতিল কৰি নিয়মীয়া পদৰ জৰিয়তে পুনৰ নিযুক্তি দিয়া হ'ব কিন্তু ইয়াৰ বাবে নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব প্ৰবক্তাসকল অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ নিয়ম 55ৰ অধীনত অংশকালীন শিক্ষকক অব্যাহতিৰ বিষয়টো সন্দৰ্ভত বিবৃতি প্ৰদান কৰি শিক্ষামন্ত্ৰী ডক্টৰ পেগুৱে প্ৰকাশ কৰা অনুসৰি উচ্চ শিক্ষা বিভাগৰ অধীনত নতুনকৈ স্থাপন কৰা 11খন পলিটেকনিক আৰু এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ত 2016 চনত অংশকালীন সহকাৰী অধ্যাপক আৰু প্ৰবক্তা নিয়োগ কৰা হৈছিল আৰু এওঁলোকক নিয়ম অনুসৰি অব্যাহতি দিয়া হৈছে এতিয়া নতুন নিযুক্তিৰ জৰিয়তেহে তেওঁলোকক পুনৰ নিযুক্তি কৰা হ'ব ইপিনে OPS সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ আহিছে ৰাজ্যৰ সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে বিভিন্ন কৰ্মচাৰী সংগঠনে আজি বিশাল প্ৰতিবাদী কাৰ্যসূচী লগতে দিছপুৰ চলো কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু NPS বা UPS বাতিল কৰি
OPS পুনৰ প্ৰতিষ্ঠাৰ দাবীৰে এই বিশাল প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে আৰু সকলো বিভাগৰ কৰ্মচাৰীসকলে ইয়াত সহযোগ কৰিছে বিভিন্ন কৰ্মচাৰী সংগঠনৰ ফালৰ পৰা সহযোগ কৰিছে আৰু চৰকাৰ ফালৰ পৰা কেনে ধৰণৰ ঘোষণা কৰা হয় সেয়া হ'ব লক্ষণীয় এই আছিল আজিৰ ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ